আজি এই তিয়হেৰে খুব বঢ়িয়া এটা ফেচিয়েল কৰিবলৈ ওলাইছো আপোনালোকে কেতিয়াবা তিয়হৰ ফেচিয়েল কৰি পাইছেনে যদি পোৱা নাই আজি মোৰ লগতে কৰি চাব পাৰিব বহুত বঢ়িয়া হয় ছালখন যদি গৰমতে জ্বলা পোৰা কৰি থাকে বা খুব বেছি গৰম লাগি থাকে তেতিয়া হলে আপোনালোকে এই তিয়হৰ ফেচিয়েলটো কৰি দিব ছালখন খুব ধুনিয়া ঠাণ্ডা অনুভৱ হ'ব আপোনালোকৰ ছালখন ফ্ৰেছ যেন লাগিব যদি আপোনালোকৰ ছালখন কলাও পৰি গৈছে কলা পৰা সমস্যাও কমি আহিব সম্পূৰ্ণ নেচাৰেল প্ৰক্ৰিয়াৰে এই তিয়হটোৱে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা নেচাৰেল ফেচিয়েল কৰি দেখুৱাম ইয়াত কোনো প্ৰিজাৰভেটিকো নাথাকে কোনো কেমিকেলো নাথাকে একদম সম্পূৰ্ণ নেচাৰেল হয় হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে এতিয়া মই আপোনালোকক এই তিয়হটোৰে 4টা ষ্টেপত খুব বঢ়িয়া এটা ফেচিয়েল কৰি দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি লব ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব তে আহক এতিয়া তিয়হৰ এই ফেচিয়েলটো কৰিবলৈ আৰম্ভ কৰো এই ফেচিয়েলটো কৰিবলৈ এতিয়া মই লৈছো এটা তিয়হ আৰু এই তিয়হটো গুটেটো নালাগে অকণমানহে লাগিব কাৰণ তিয়হত 96% পানী থাকে গতিকে তিয়হটো এটুকুৰা মই কাটিহে লৈছো এটা সৰু টুকুৰা লৈছো এই সৰু টুকুৰাটোৱে হৈ যাব আৰু এই তিয়হৰ বাকলিটো মই নুগুচাও বাকলিটো সৈতে মই এখন পিহনাত ভালকৈ এতিয়া এই তিয়হ টুকুৰা পিহি লম এই তিয়হৰ ফেচিয়েলটো কৰিবৰ কাৰণে 6 পৰা 7 চামুচ মানৰ জোখাৰে আমাক তিয়হৰ ৰস লাগিব আৰু ফেচিয়েলটো মই 4টা ষ্টেপত কৰিম 4টা ষ্টেপতে তিয়হৰ ৰস লাগিব আৰু ইয়াৰ পৰা যিখিনি তিয়হৰ ৰস ওলাব সেই তিয়হৰ ৰসখিনিয়ে গোটেই ফেচিয়েলটো কৰি হৈ যাবগে এতিয়া মই তিয়হটো চেপি পেলাই ইয়াৰ পৰা ৰসটো উলিয়াই লৈছো আপোনালোকে ইচ্ছা কৰিলে ৰসটো উলিয়াবলৈ এখন চেকনিও ল'ব পাৰে মই এনেই হাতেৰে এনেকৈ ৰসটো উলিয়াই লৈছো এতিয়া এয়া আধা কাপৰ জোখাৰে তিয়হৰ ৰস ওলালে অলপ বেছিহে হ'ল ইমানখিনি তিয়হৰ ৰস নহলেও হয় আৰু এতিয়া মই প্ৰথম ষ্টেপটোত স্কিনখন ক্লিন কৰিবৰ কাৰণে এয়া এটা বঢ়িয়া ক্লিনজাৰ তৈয়াৰ কৰিম তাৰ কাৰণে 2 চামুচ তিয়হৰ ৰস লৈছো আৰু সেই 2 চামুচ তিয়হৰ ৰসৰ লগত এতিয়া মই 6-7 টোপাল মানৰ জোখাৰে এয়া নেমু ৰস দি দিছো নেমু ৰস দিয়াৰ পাছত ভালকৈ তিয়হৰ ৰসৰ লগত মিক্স কৰি দিছো নেমু ৰসখিনি আৰু মিক্স কৰি লোৱাৰ পাছত এইটো এটা তিয়হৰ ৰসৰ খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ হৈ গৈছে এতিয়া ক্লিনজাৰটো তৈয়াৰ হৈ গ'ল এই ক্লিনজাৰটো ব্যৱহাৰ কৰিবৰ কাৰণে এতিয়া মই আনিছো এটুকুৰা কপাহ এই কপাহ টুকুৰা ইয়াতে তিয়াই লম তিয়াই লোৱাৰ পাছত মুখত ঘঁহি লাহে লাহে মাসাজ কৰিম ক্লিনজাৰটো এনে ধৰণে মুখত লগাই লগাই আপোনালোকে কপাহ টুকুৰাৰ সহায়ত 2 পৰা 3 মিনিট স্কিনখন মাসাজ কৰিব এনে ধৰণে মাসাজ কৰি ক্লিন কৰিলে স্কিনখন ডিপ ক্লিন হ'ব স্কিনৰ নোমৰ গুৰিবোৰ খুব ধুনিয়াকৈ সাফা হৈ যাব এতিয়া 2-3 মিনিট মাসাজ কৰি স্কিনখন ক্লিন কৰি ললো আৰু লোৱাৰ পাছত এটা মগত পানী লৈছো আৰু এখন ৰুমাল লৈছো সফট এখন টাৱেল লৈছো এই টাৱেলখন পানীতে তিয়াই অকমান চেপি মুখখন মচি লম স্কিনখন ভালকৈ ক্লিন কৰি লোৱাৰ পাছত এতিয়া 2 নম্বৰ ষ্টেপত আমি স্কিনখন স্ক্ৰাব কৰিব লাগিব আৰু এতিয়া মই তিয়হৰ ৰসেৰে এটা স্ক্ৰাব তৈয়াৰ কৰিম তিয়হৰ ৰসেৰে এতিয়া মই এটা খুব বঢ়িয়া স্ক্ৰাব তৈয়াৰ কৰিম তাৰ কাৰণে এই তিয়হৰ ৰসখিনিৰ পৰাই মই এয়া তিয়হৰ ৰস লৈছো তিয়হৰ ৰস মই 2 চামুচৰ জোখাৰে ললো আৰু এই 2 চামুচ তিয়হৰ ৰসৰ লগত এতিয়া মই মিক্স কৰিম এয়া পিঠাগুড়িও মই ইয়াত এতিয়া 2 চামুচৰ জোখাৰে দিছো দিয়াৰ পাছত ভালকৈ এয়া মিক্স কৰি লৈছো আৰু মিক্স কৰি লোৱাৰ পাছত এটো তিয়হৰ ৰসেৰে খুব বঢ়িয়া এটা স্ক্ৰাব তৈয়াৰ হৈ গ'ল এতিয়া এই স্ক্ৰাবটোৰে স্ক্ৰাব কৰিব লাগিব এতিয়া তৈয়াৰ হৈ গ'ল তিয়হৰ ৰসৰ খুব বঢ়িয়া এটা স্ক্ৰাব একদম সিম্পল প্ৰক্ৰিয়াৰে আপোনালোকে এই ফেচিয়েলটো কৰিব পাৰিব প্ৰথমতে মুখত অলপ লগাই লম স্ক্ৰাবটো বনাওতে আপোনালোকে অকণমান পনিয়াকে বনাব তেতিয়া ব্যৱহাৰ কৰিবলৈ ভাল হয় এতিয়া লগাই ললো লগাই লোৱাৰ পাছত 2 পৰা 3 মিনিট স্কিনখন ধুনিয়াকৈ মাসাজ কৰি স্ক্ৰাব কৰিম এনে ধৰণে স্ক্ৰাব কৰিলে আমাৰ স্কিনখন নিমজ হ'বলৈ সহায় হয় স্কিনত যিবোৰ ডেড স্কিন সেল লাগি থাকে সেই ডেড স্কিন সেলবোৰে আমাৰ স্কিনখন খহটা কৰে দেখিবলৈ বেয়া কৰে এনে ধৰণে স্ক্ৰাব কৰিলে সেই ডেড স্কিন সেলবোৰ আঁতৰি যাব আৰু তেতিয়া আমাৰ স্কিনখন নিমজ হৈ যাব এইদৰে আপোনালোকেও মাসাজ কৰি খুব ধুনিয়াকৈ স্কিনখন স্ক্ৰাব কৰি ল'ব 2 পৰা 3 মিনিট এনেকৈ মাসাজ কৰাৰ পাছত এই ভিজা ৰুমালখনেৰে আকৌ এবাৰ মুখখন মচি লম
মচি লোৱাৰ পাছত এতিয়া 3 নম্বৰ ষ্টেপত খুব বঢ়িয়া এটা তিয়হৰ ৰসেৰে মাছাজ ক্ৰীম তৈয়াৰ কৰিম। এতিয়া মই এই তিয়হৰ ৰসেৰে খুব বঢ়িয়া এটা মাছাজ ক্ৰীম বনাম আৰু তাৰ কাৰণে লম কেইচামুচমান তিয়হৰ ৰস। 3 চামুচৰ জোখাৰে মই এতিয়া তিয়হৰ ৰস লৈ লৈছোঁ। এই তিয়হৰ ৰসৰ লগত মই এতিয়া দুবিধ বস্তু মিক্স কৰিম। তাৰে এবিধ হৈছে এয়া এল'ভেৰা জেল। এল'ভেৰা জেলটো মই নেচাৰেল এল'ভেৰা জেল ব্যৱহাৰ কৰিম কাৰণ এতিয়া বহুত বেছি গৰম। এই নেচাৰেল এল'ভেৰা জেলটোৱে আমাৰ ছালখন ঠাণ্ডা কৰিবলৈও সহায় কৰিব আৰু লগতে স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈও সহায় কৰিব। আপোনালোকৰ ঘৰত যদি নেচাৰেল এল'ভেৰা পাত আছে তেতিয়াহ'লে কাটি পেলাই তাৰ পৰা জেলটো উলিয়াই ল'ব। যদি নাই তেতিয়াহ'লে আপোনালোকে কিনা এল'ভেৰা জেল মিক্স কৰিলেও হ'ব। এতিয়া মই এল'ভেৰা পাতটোৰ পৰা জেলখিনি ভালকৈ উলিয়াই ল'ম। প্ৰথমতে এনেকৈ চুৰিয়ে কাটি কাটি লৈছোঁ। তাৰ পাছত ইয়াৰ পৰা চুচি পেলাই ৰসটো উলিয়াই ল'ম। এখন চামুচেৰে এনেকৈ চুচি দিলে খুব ধুনীয়াকৈ ইয়াৰ পৰা জেলটো উলিয়াব পাৰি। এল'ভেৰা জেলখিনি উলিয়াই লোৱাৰ পাছত এই এল'ভেৰা জেলখিনি মই যিখিনি তিয়হৰ ৰস লৈছিলোঁ সেই তিয়হৰ ৰসখিনিৰ লগতে মিক্স কৰি ল'ম। এল'ভেৰা জেলখিনি দিয়াৰ পাছত আপোনালোকে খুব ধুনীয়াকৈ মিক্স কৰিব যাতে খুব ধুনীয়া এটা ক্ৰীমৰ টেক্সচাৰ আহি যায়গৈ। এনেকৈ মিক্স কৰি থাকিলে দেখিব একদম ক্ৰীম বনি গৈছে। এয়া চাওক মিক্স কৰোঁতে কৰোঁতে ক্ৰীমৰ নিচিনা এটা টেক্সচাৰ আহি গৈছে। ইয়াতে মই আৰু এবিধ বস্তু মিক্স কৰিম। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা মাছাজ ক্ৰীম আৰু এই মাছাজ ক্ৰীমটো ব্যৱহাৰ কৰাৰ আগতে মই ইয়াতে আৰু এবিধ বস্তু মিক্স কৰি ল'ম। সেইবিধ হৈছে গোলাপ জল। গোলাপ জল মই আধা চামুচৰ জোখাৰে ইয়াতে মিক্স কৰি ল'ম। গোলাপ জলখিনিও ইয়াতে ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত মুখত লগাই এতিয়া 5 পৰা 7 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। আৰু মাছাজটো আপোনালোকে অকণমান বেছি সময়ৰ কাৰণে কৰিব লাগিব কাৰণ এটা ফেচিয়েলৰ মেইন পাৰ্টটোৱেই হৈছে মাছাজ পাৰ্টটো। যিমানে আপোনালোকে মাছাজটো ভালকৈ কৰিব সিমানে এই ফেচিয়েলটোৰ পৰা ভাল ৰিজাল্ট পাব। এনেকৈ লগাই লৈ আপোনালোকে 5 পৰা 7 মিনিট স্কিনখন চাৰ্কুলাৰ মোশ্যনত আপাৰ ডাইৰেকশ্যনত খুব ধুনীয়াকৈ মাছাজ কৰিব। 5 পৰা 7 মিনিট মাছাজ কৰি লোৱাৰ পাছত আকৌ ভিজা ৰুমালখনেৰে আকৌ এবাৰ মুখখন মচি ল'ম। মচি লোৱাৰ পাছত এতিয়া 4 নম্বৰ ষ্টেপত তিয়হৰ ৰসেৰে খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰিম। একেবাৰে শেষত এই থৈ দিয়া তিয়হৰ ৰসখিনিৰে দুবিধমান বস্তু মিক্স কৰি খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰিম। তাৰ কাৰণে প্ৰথমে লৈছোঁ মই এয়া কস্তুৰী হালধি। আপোনালোকৰ ঘৰত কস্তুৰী হালধি নাথাকিলে পাকঘৰৰ খোৱা হালধি দিব পাৰিব। পাকঘৰৰ খোৱা হালধিটো দিলে পৰিমাণটো আপোনালোকে কমাই ল'ব। কস্তুৰী হালধি মই অকণমান বেছিকৈ লৈছোঁ। হালধিখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই মিক্স কৰিম অকণমান মুলতানী মিট্টি। মুলতানী মিট্টি আমাৰ ছালৰ অইলটো কমাবলৈ সহায় কৰে। গৰমৰ দিনত আমাৰ ছালখন বৰ বেছিকৈ অইলি হৈ থাকে নহয়নে বাৰু? এই অইলটো কমাবৰ কাৰণে এই মুলতানী মিট্টিয়ে বহুত বেছিকৈ সহায় কৰিব আৰু ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। ছালত যদি ক'লা দাগ পৰিছে বা ছানবাৰ্ণ হৈছে সেই ছানবাৰ্ণ দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া মই মুলতানী মিট্টি 2 পৰা 3 চামুচমানৰ জোখাৰে ইয়াতে লৈ লৈছোঁ। লোৱাৰ পাছত ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই আৰু এবিধ বস্তু মিক্স কৰিম আৰু সেইবিধ হৈছে বেচন। বেচনেও আমাৰ ছালখন চাফা কৰিবলৈ, বগা কৰিবলৈ, ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই ডাঙৰকৈ এচামুচ বেচন লৈ ভালকৈ ইয়াৰ লগতে মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ফেচ পেক তৈয়াৰ হৈ গৈছে। এতিয়া তৈয়াৰ হৈ গ'ল তিয়হৰ ৰসেৰে খুব বঢ়িয়া এটা ফেচ পেক। একেবাৰে সহজে আপোনালোকে আজিৰ এই ফেচিয়েলটো কৰিব পাৰিব। ফেচ পেকটো এতিয়া মুখখনত ভালকৈ লগাই ল'ম। ফেচ পেকটো লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এই ফেচ পেকটো আপোনালোকে 20 মিনিটৰ কাৰণে ৰাখিব। 20 মিনিট পাছত আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ভালকৈ ধুই পেলাব। গৰমৰ দিনৰ উপযোগীকৈ আজি মই আপোনালোকক তিয়হেৰে খুব বঢ়িয়া এটা ফেচিয়েল কৰি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই তিয়হৰ ফেচিয়েলটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।